মুখ্যমন্ত্ৰীয়ে পোহে নেকি বিৰা? ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন বিজেপি ত্যাগী জয়ন্ত দাসৰ। ইমান স্পষ্টভাৱে কেনেকৈ কয় নহ'লে বিৰা পুহি বিৰাৰ দ্বাৰা কিবা কৰিব লাগিব। বিৰা পুহি বিৰাৰ দ্বাৰা এইটো কৰিব লাগিব নহয় জানো? নহ'লে কেনেকৈ গম পালে 80,000 ভোটত জিকিব? ইয়াততো বিক্ৰী যোৱা মানুহ নাই, ইয়াত শিক্ষিত মানুহ, সেইবিলাককতো কিনিবও নোৱাৰে। যদি কিনিবই নোৱাৰে, যদি ভোটেই নিদিয়ে তেওঁলোকক, তাৰপিছত 80,000 ভোট পায়, সেইটোতো একমাত্ৰ ইভিএম। তেওঁ যেনেকৈ দিছপুৰৰ পৰা 80,000 ভোট পাব বুলি কৈছে, ঠিক তেনেকৈ তেওঁ যোৰহাট লোকসভা সমষ্টিটো একেখিনিয়ে কথা কৈছিল। কিন্তু যোৰহাটবাসী ৰাইজে তেওঁক সমষ্টিত প্ৰত্যুত্তৰ দিলে। তাৰপিছতো তেওঁৰ শিক্ষা হোৱা নাই আৰু তেওঁ আকৌ কৈছে দিছপুৰৰ ৰাইজ বা বিদ্যত ৰাইজ, বিদ্যান ৰাইজ। কংগ্ৰেছৰ মীৰা বৰঠাকুৰ ফেক্টৰ নহয়, নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত দাসৰ ভিত্তি নাই। বিজেপি প্ৰদ্যুৎ বৰদলৈ দিছপুৰ সমষ্টিত 80,000 ভোটৰ ব্যৱধানত জয়ী হ'ব। মুখ্যমন্ত্ৰীৰ ভৱিষ্যৎবাণীক লৈ প্ৰতিক্ৰিয়া জয়ন্ত দাসৰ। ইভিএমত বিসংগতি কৰিলেহে এয়া সম্ভৱ বুলি প্ৰত্যুত্তৰ জয়ন্ত দাসৰ। 15 দিন পূৰ্বে মুখ্যমন্ত্ৰীৰ কলা অধ্যায় ফাদিল কৰা প্ৰদ্যুৎ বৰদলৈৰ পৰা মুখ্যমন্ত্ৰীক সতৰ্ক থাকিবলৈ আহ্বান মীৰা বৰঠাকুৰৰ। তেওঁৰ এই সপোন অলিক কল্পনা, একমাত্ৰ তেওঁ দিছপুৰৰ ইভিএম কিবা কৰিব লাগিব, ইভিএম মেনেজ কৰিহে তেওঁ এইখিনি ক'ব লাগিব। অন্যথা মই ক'লো নে 80,000 বাদ দিয়ক, 8,000 ভোটো দিছপুৰবাসী ৰাইজে তেওঁৰ কাৰণে ৰখি থকা নাই। DNAত কংগ্ৰেছ থকা বুলি কোৱাজন ৰাতাৰাতি কংগ্ৰেছক ত্যাগ কৰি কংগ্ৰেছৰ কি দিয়া নাছিল, সেইজনক কি দিয়া নাছিল? গোটেই জীৱনটো কংগ্ৰেছৰ পৰা মন্ত্ৰী, MLA, MP চব পোৱাৰ পিছত যিজনে আহিছে, এইবিলাক সেইজনৰ লগত 80,000টো বাদ দিয়ক, 8,000ও নাই। এনেকুৱা ধৰণৰ ফোন আহিছে অসমৰ বিভিন্ন জিলাৰ পৰা যে মোৰ ইমান ঘৰ পৰিয়াল তাতে আপোনালোকৰ তাত আছে, আমি ইতিমধ্যে ফোনেৰে কৈছোঁ। সেনেকৈ সকলোৱে ভোট দিব, সেই ভোটখিনি যদি নপৰে তাৰমানে ইভিএম 2 নম্বৰী কৰিব লাগিব। 10 লাখ কপি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই ছপা কৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ কৰাপশ্যনৰ এগেইনষ্টে কৰিছিল। পত্নীৰ অপশাসনৰ কথা কৈছিলে হিমন্ত বিশ্ব শৰ্মাৰ, গুজৰাট গেঙৰ কথা কৈছিলে, চাকৰি দিব পৰা নাই বুলি কৈছিলে, দাদা ব্ৰিগেডৰ কথা কৈছিলে, PMৰ সম্পাদনৰ কথা কৈছিলে, দুৰ্নীতি JJMৰ দুৰ্নীতিৰ কথা কৈছিলে, জনজাতীয় মৰ্যাদা, লুই বাৰ্জাৰ, গীৰ গাই চাই লওক। আপোনালোকৰো কিন্তু মই মানিছোঁ, আপোনালোকক এবাৰ জোতাৰে কোবাই এবাৰ বুকুত ল'লে আপোনালোকে কেনেকৈ সহ্য কৰে। জয়ন্ত দাসলৈ আহি আছে ভয় ভাবুকি। মনোনয়ন দাখিলৰ দিনটোৰ পৰাই প্ৰত্যাহাৰৰ শেষ দিনটোলৈ ভয় আৰু শংকাত আছিল জয়ন্ত দাস। বৃহস্পতিবাৰৰ পৰাহে হেনো হ'ব মুক্ত। বহুত প্ৰত্যাহ্বানৰ মাজেৰে আছোঁ আৰু যে আজিও তাৰমানে মোৰ যিকেইজন প্ৰপ'জাৰ আছে, প্ৰস্তাৱক আছে, গোটেইকেইজন এটা ৰুমত আবদ্ধ হৈ আছে। যোৱা 3 দিন তেওঁলোকে নিজে আবদ্ধ হৈ আছে, কাৰণ আমি এটা কথা জানো, ক'ত কেতিয়া কি অসুবিধা, কি বিপদ আহিব পাৰে, ক'ত কেতিয়া কাক কি কৰি মানে কম্পেল কৰাই দিব পাৰে, যে পইচাৰ বুলি নহয়, বিভিন্ন কেছত ফচাই হ'লেও। আৰু সেইকাৰণে আমি সজাগ হৈ আছোঁ। মাত্ৰ বহুত থ্ৰেট ফোন আহি থাকে, যেতিয়াই তেতিয়াই হোৱাটছএপত কল আহে, যা তা কথা কয়, চাই ল'ম এনেকৈ তোক, এইবিলাক থাকে, এইবিলাক বাদ দিয়ক। ভগৱান আছে যিহেতু মই ভয়ো নকৰোঁ। বিজেপিলৈ জয়ন্ত দাসৰ চৰ্ত, বিপৰীতে সভাপতি দিলীপ শইকীয়াৰ উত্তৰ যে মোৰ কেন্দ্ৰীয় নেতৃত্বই যদি মোক মাতে, নিশ্চিতভাৱে মোৰ চৰ্ত থাকিব। আৰু সেই চৰ্তই হ'ল যে কংগ্ৰেছৰ পৰা অহাসকলক মুখ্যমন্ত্ৰী আৰু মন্ত্ৰিত্বৰ পদ দিব নালাগিব। তেওঁ যেতিয়া বিজেপিত জইন কৰিছিলে তেওঁ আছিলে বিজেপিত থাকিব লাগিলে কোনো চৰ্ত নাই, নিশ্চৰ্তভাৱে আই অসমী মা ভাৰতীৰ সেৱাৰ কাৰণে থাকিব লাগিব। বিজেপিত থাকিব লাগিলে কোনো চৰ্ত নাই বুলি ক'লেও সত্যটো হ'ল পুৰণি বিজেপিক বঞ্চিত কৰি ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈৰ দৰে নেতাক টিকট দিয়াৰ চৰ্ততেই আমদানি কৰা হৈছিল বিজেপিলৈ। সেইগৰাকী প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে এনেদৰে আক্ৰমণাত্মক মীৰা বৰঠাকুৰ। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এজন ভদ্ৰ মানুহ বুলি ভাবিছিলোঁ। তেওঁ কৈছে যে মীৰা বৰঠাকুৰ লালু প্ৰসাদৰ লগত আছিল, চবেই জানে। হোৱাট ডাজ ইট মিন? আপুনি কওক যে মই RJD 6 মাহ কৰিছিলোঁ, একো আপত্তি কথা নহয়। 25 বছৰ বয়সত কৰিছিলোঁ, যেতিয়া মই ৰাজনীতিৰ কোনো কথাই বুজি পোৱা নাছিলোঁ। আৰু তেওঁ কৈছে যে চবেইটো জানে। চবেই আপোনাৰ কথা নাজানে নেকি? আপোনাৰ কথা মই এতিয়া নকওঁ, মই কাৰণ ব্যক্তিগতভাৱে আপোনাৰ লগত কাম কৰিব বিচৰা নাই। মই সেইকাৰণে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক কৈছোঁ, মহিলা এগৰাকীৰ শালীনতাক লগা আঘাত হানাকৈ এটাও যদি শব্দ দ্বিতীয়বাৰ কয়, মই কোৰ্টত যাম তেওঁৰ এগেইনষ্টে। ব্যক্তিগত জীৱনত মই তেনেকুৱা ক'তো মানে শীৰ্ণত কৰিবলগীয়া মোৰ কোনো কথা নাই। কি কথা ক'ব আহিছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই? এজন 72 বছৰীয়া মানুহ এগৰাকী মহিলাক কথা ক'বলৈ আহিছে। গাত এবাৰ প্ৰদ্যুৎ বৰদলৈ সিঙে চাই লওক যে তেওঁ
যিখিনি কথা ক'ব মিন কৰিব বিচাৰিছে সেইটো লাইনৰ মানুহ মই হয় নে নহয় নিজৰ গাত চিকুটি চালে গম পাই যাব। চৌদিশে চলিছে নিৰ্বাচনী প্ৰচাৰ। দিছপুৰ সমষ্টিটো গৰম নিৰ্বাচনী বতাহ। বৃহস্পতিবাৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ আৰম্ভণিতেই প্ৰদ্যুৎ বৰদলৈক সকিয়নি মীৰা বৰঠাকুৰৰ। আনহাতে দিছপুৰ সমষ্টিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি বিজেপিয়ে বিৰোধীক কৰিলে কটাক্ষ। যুদ্ধ এখন কৰিবলৈ যাওঁতে প্ৰতিদ্বন্দ্বী যদি বৰ স্থিমিত বৰ নিষ্প্ৰভ তেতিয়াহ'লে যুদ্ধ কৰি অলপ বৰ আনন্দ পোৱা নাযায়। ৰিপৰ্ট প্ৰতিদিন টাইম।